নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ ষ্টুডিঅ'ত মই উৎপলাৰ লৈ আহিছো এই মুহূৰ্তৰ এটা বিশেষ খবৰ ৰাজ্যৰ সংঘটিত আৰক্ষীৰ যি বৰ্বৰতা সেই বৰ্বৰতাক লৈ এবাৰ খৰব হৈ পোৱা দেখিবলৈ পোৱা গৈছে কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনক হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত ৰাজ্যৰ আৰক্ষীসকলৰ অটপালি যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে আৰু যাৰ বাবে কটনত অধ্যয়নৰত ছাত্ৰক প্ৰহাৰ কৰাৰ দৰে ঘটনা সংঘটিত হৈছে বুলিও তেওঁ ইতিমধ্যে মন্তব্য প্ৰকাশ কৰিছে আৰু ইয়াৰ লগতে তেওঁ কৈছে যে বিজেপি চৰকাৰৰ দিনত আৰক্ষী প্ৰশাসনে সাধাৰণ নিৰীহ জনতাক বিভিন্ন ধৰণে তেওঁলোকে হাৰাশাস্তি প্ৰদান কৰিছে আৰু ইয়াৰ বাবে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ কিন্তু জগৰীয়া বুলিও তেওঁ উল্লেখ কৰিছে আমি জনাম এই মুহূৰ্তত সবিশেষ আমি জনাইছো এই মুহূৰ্তৰ এটা বিশেষ খবৰ বিজেপি চৰকাৰৰ দিনত নিৰীহ জনতাৰ ওপৰত আৰক্ষীয়ে হাৰাশাস্তি কৰিছে সাধাৰণ জনতাৰ ওপৰত আৰক্ষীয়ে হাৰাশাস্তি চলাইছে কটনত অধ্যয়নৰত ছাত্ৰক প্ৰহাৰ কৰিছে কটনত অধ্যয়নৰত ছাত্ৰক প্ৰহাৰ কৰাৰ ঘটনাও সংঘটিত হৈছে বিজেপি চৰকাৰে আৰক্ষী প্ৰশাসনক এতিয়া নিজৰ ধৰণে ব্যৱহাৰ কৰে আৰক্ষী প্ৰশাসনক নিজৰ ধৰণে ব্যৱহাৰ কৰে বুলি তেওঁ অভিযোগ দাখিল কৰিছে চাকি যেতিয়া নুমুৱাবলৈ আৰম্ভ কৰে তেতিয়া খুবকৈ জ্বলে অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ এতিয়া তেনে অৱস্থা হৈছে বুলি তেওঁ উল্লেখ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ অধীনত বিজেপিৰো এতিয়া একে অৱস্থা হৈছে হিমন্ত বিশ্ব শৰ্মাৰ অধীনত বিজেপি বেছি দিনলৈ টিকি নাথাকে বুলিও তেওঁ কৈছে আৰু তামাৰ হাতত এই মন্তব্য কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনৰ এবাৰ তামাৰ হাতত উপস্থিত হৈ কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনে এনেদৰে মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে তেওঁ বিশেষকৈ ৰাজ্যৰ যি আৰক্ষীৰ বৰ্বৰতা শেহতীয়াকৈ এজন আৰক্ষী বিষয়া যেনেদৰে কটনত পঢ়ি থকা এজন ছাত্ৰক নিৰ্মমভাৱে প্ৰহাৰ কৰিছিলে আৰু সেই ঘটনাক লৈ তেওঁ খৰব হৈ উঠা দেখিবলৈ পোৱা গৈছে তেওঁ কৈছে যে আৰক্ষী প্ৰশাসনৰ দৰে এটা উচ্চ স্তৰৰ বিভাগে এনেধৰণৰ কৰ্ম কৰাটো কেতিয়াও শোভা নাপায় হিমন্ত বিশ্ব শৰ্মাৰ দিনত বহু আৰক্ষীয়ে এতিয়া এনেধৰণৰ ব্যৱহাৰ কৰিবলৈ লৈছে সাধাৰণ জনতাৰ ওপৰত নিৰীহ জনতাৰ ওপৰত তেওঁলোকে হাৰাশাস্তি কৰিছে উপনিৰ্বাচন সন্দৰ্ভৰ তেওঁ তুলনা দি সামগ্ৰী সমষ্টিত যি যেনেধৰণৰ ঘটনা সংঘটিত হৈছিলে সেই ঘটনাও তেওঁ উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে আৰু তাৰ লগতে তেওঁ উপনিৰ্বাচনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰক্ষীক ব্যৱহাৰৰ অভিযোগ তুলিছে এতিয়া ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে ৰাজ্যত একাংশ আৰক্ষীৰ যি মতালি তেওঁলোকৰ মতালিৰ বাবে এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীকে এক প্ৰকাৰৰ জগৰীয়া কৰা দেখিবলৈ পোৱা গৈছে সাংসদগৰাকীক ইতিমধ্যে সাংসদগৰাকীয়ে কেইবাটাও ক্ষোভ প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে বিজেপিৰ বিৰুদ্ধে কেইবাটাও অভিযোগ তেওঁ দাখিল কৰিছে বিশেষকৈ তেওঁ ৰাজ্যৰ আৰক্ষী প্ৰশাসনক বিজেপি চৰকাৰে নিজৰ মতে ব্যৱহাৰ কৰে বুলি উল্লেখ কৰিছে চাকি যেতিয়া নুমুৱাবলৈ আৰম্ভ হয় তেতিয়া খুবকৈ জ্বলে অৰ্থাৎ বিজেপি চৰকাৰ এতিয়া খুবকৈ জ্বলি আছে কিয়নো বিজেপি চৰকাৰৰ এনেধৰণৰ যদি গতি হৈ থাকে তেনেহ'লে বেছি দিন বিজেপি চৰকাৰ টিকিব নোৱাৰিব বা বেছি দিনলৈ এই চৰকাৰ থাকিব নোৱাৰিব আৰু 26ৰ নিৰ্বাচনত বিজেপি চৰকাৰক উফৰাব ৰাইজে বুলিও তেওঁ মন্তব্য উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত আমাৰ হাতত তেওঁৰ কিছু মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছোঁ আপোনালোকে দেখিছে অসমৰ এটা নতুন শিক্ষা পাইছে হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰত মানুহ থাকিব নোৱাৰা হৈছে ক্ষমতাৰ ৰাগীত বলিয়াল হৈ তেওঁ যি পুলিচৰ অসমৰ এটা ঐতিহ্য সুদাম আছিল তাৰ মুষ্টিমেয় 0.01 পুলিচ লগ তেওঁ ব্যৱহাৰ কৰি গোটেই পুলিচ বিভাগটোক বদনামি কৰি পেলাইছে তাৰ ফলত উঠি অহা যিবিলাক পুলিচ বিষয়া কৰ্মচাৰী আছে তেওঁৰ আমোলত বেয়া কামত লিপ্ত হৈ পেলাই আপোনালোকে দেখিছে আৰক্ষীৰ আজি আপোনাৰ কটন কলেজৰ যোৱাকালি যিটো ঘটনা হ'ল সেই ঘটনাত লিপ্ত হৈছে সেইকাৰণে মই কৈছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি যিকোনো প্ৰকাৰে ক্ষমতা দাগীত বদ্ধ হৈ তেওঁ ক্ষমতাত বৰ্তি থাকিবৰ কাৰণে পুলিচ এডমিনিষ্ট্ৰেশ্যন আৰক্ষী লৈ যিদৰে আপোনাৰ বিভিন্ন নিৰ্বাচনত অৱতীৰ্ণ হৈছে এই কথাবিলাক বহুত চিন্তনীয় হৈছে সেইকাৰণে আপোনালোকে চাব যে 2026 নালাগে তাৰ আগতেই হিমন্ত বিশ্ব শৰ্মাৰ পতন হ'ব যেতিয়া চাকি নুমুৱাৰ সময় হয় তেতিয়া খুবকৈ জ্বলে এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ খুবকৈ জ্বলিছে তাৰমানে তেওঁৰ চাকিটো এতিয়া নুমুৱাৰ সময় হৈছে 2026ত কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ হ'ব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ পতন উপনিৰ্বাচনত আপোনালোকে দেখিছে অসমৰ এটা নতুন শিক্ষা পাইছে হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰত মানুহ থাকিব নোৱাৰা হৈছে ক্ষমতাৰ ৰাগীত বলিয়াল হৈ তেওঁ যি পুলিচৰ অসমৰ এটা ঐতিহ্য সুদাম আছিল তাৰ মুষ্টিমেয় 0.01 পুলিচ লগ তেওঁ ব্যৱহাৰ কৰি গোটেই পুলিচ বিভাগটোক বদনামি কৰি পেলাইছে তাৰ ফলত উঠি অহা যিবিলাক পুলিচ বিষয়া কৰ্মচাৰী আছে তেওঁৰ আমোলত বেয়া কামত লিপ্ত হৈ পেলাই আপোনালোকে দেখিছে আৰক্ষীৰ আজি আপোনাৰ কটন কলেজৰ যোৱাকালি যিটো ঘটনা হ'ল সেই ঘটনাত লিপ্ত হৈছে সেইকাৰণে মই কৈছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি যিকোনো প্ৰকাৰে ক্ষমতা দাগীত বদ্ধ হৈ তেওঁ ক্ষমতাত বৰ্তি থাকিবৰ কাৰণে পুলিচ এডমিনিষ্ট্ৰেশ্যন আৰক্ষী লৈ যিদৰে আপোনাৰ বিভিন্ন নিৰ্বাচনত
অৱতীৰ্ণ হৈছে এই কথাবিলাক বহুত চিন্তনীয় হৈছে সেইকাৰণে আপোনালোকে চাব যে 2026 নালাগে তাৰ আগতেই হিমন্ত বিশ্ব শৰ্মাৰ পতন হ'ব যেতিয়া চাকি নুমুৱাৰ সময় হয় তেতিয়া খুবকৈ জ্বলে এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ খুবকৈ জ্বলিছে তাৰমানে তাৰ চাকিটো এতিয়া নুমুৱাৰ সময় হৈছে 2026 কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ হ'ব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ পতন উপনিৰ্বাচনত আপোনালোকে দেখিছে অসমৰ এটা নতুন শিক্ষা পাইছে হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰত মানুহ থাকিব নোৱাৰা হৈছে ক্ষমতাৰ ৰাগীত বলিয়াল হৈ তেওঁ পুলিচ যি পুলিচৰ অসমৰ এটা ঐতিহ্য সুদাম আছিল তাৰ মুষ্টিমত 0.01 পুলিচ লগ তেওঁ ব্যৱহাৰ কৰি গোটেই পুলিচ বিভাগটোক বদনামি কৰি পেলাইছে তাৰ ফলত উঠি অহা যিবিলাক পুলিচ বিষয়া কৰ্মচাৰী আছে তেওঁৰ আমোলত বেয়া বেয়া কামত লিপ্ত হৈ পেলাই আপোনালোকে দেখিছে আৰক্ষীৰ আজি আপোনাৰ কটন কলেজৰ যোৱাকালি পৰহি যিটো ঘটনা হ'ল সেই ঘটনাত লিপ্ত হৈছে সেইকাৰণে মই কৈছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি যিকোনো প্ৰকাৰে ক্ষমতা লাগি বদ্ধ হৈ তেওঁ ক্ষমতাত বৰ্তি থাকিবৰ কাৰণে পুলিচ এডমিনিষ্ট্ৰেশ্যন আৰক্ষী লৈ যিদৰে আপোনাৰ বিভিন্ন নিৰ্বাচনত অৱতীৰ্ণ হৈছে এই কথাবিলাক বহুত চিন্তনীয় হৈছে সেইকাৰণে আপোনালোকে চাব যে 2026 নালাগে তাৰ আগতেই হিমন্ত বিশ্ব শৰ্মাৰ পতন হ'ব যেতিয়া চাকি নুমুৱাৰ সময় হয় তেতিয়া খুবকৈ জ্বলে এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ খুবকৈ জ্বলিছে তাৰমানে তাৰ চাকিটো এতিয়া নুমুৱাৰ সময় হৈছে 2026 কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ হ'ব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ পতন